মহাকুম্ভ মেলা উত্তৰ প্ৰদেশত আয়োজন হৈছে। সেই উদ্দেশ্যে আমি সত্ৰৰ পৰা প্ৰায় 40জন বৈষ্ণৱ ইতিমধ্যে যাত্ৰা কৰিম বুলি ভাবিছোঁ। আৰু লগতে ইতিমধ্যে আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আৰু ডেকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আজি তেখেতসকল ফ্লাইট যোগে ৰাওনা হৈছে। আৰু আজি আমি যাত্ৰা কৰিম। কালিলৈ আমাৰ 12:30 বজাত ট্ৰেইন আছে গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা। তালৈকে আমি যাত্ৰা কৰিম বুলি শ্ৰী শ্ৰী গোবিন্দ মহাপুৰুৰ চৰণত সেৱা জনাই আগবাঢ়িছোঁ। কিমানজন গৈছে? আমাৰ টোটেল 40জন আৰু সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ 43জন আমাৰ। প্ৰভু ঈশ্বৰ আজি 12টা বজাত গৈছে। 12 বজাত গৈছে। কিমান দিন লাগিব তাত পাওঁতে? আমাৰ টোটেল আজি হ'ল 30 তাৰিখ। আমাৰ মোটামুটি 12 দিন হ'ব। তাত 12 দিন আমি মানে থাকি স্নান কৰা হ'ব গংগাত। আৰু আমাৰ সত্ৰৰ সত্ৰীয়া সংস্কৃতি তথা শংকৰদেৱ মাধৱদেৱৰ যি কৃষ্টি সংস্কৃতি আছে সেইখিনি প্ৰদৰ্শন কৰিম বুলি আগবঢ়া হৈছে।